কলিযুগত ৰাম নাম জপ আৰু কাগজত লিখিলে কি মহা লাভ হয় আপোনালোকে জানেনে? বন্ধু বান্ধৱীসকল, কলিযুগত ৰাম নামৰ মহিমা ইমানেই আচৰিত, যাৰ মহিমা স্বয়ং মহাদেৱে মা পাৰ্বতীৰ আগত কৈছিল আৰু মা পাৰ্বতীয়ে একান্ত মনে শুনি ৰামৰ নাম স্মৰণ কৰি হৃদয়ত জপ কৰিবলৈ লৈছিল। মহাদেৱে মা পাৰ্বতীক কৈছিল যে নাৰায়ণৰ নামেই হৈছে ৰাম, ৰামেই স্বয়ং নাৰায়ণ। স্বয়ং মহাদেৱেও প্ৰভু হনুমানৰ ৰূপত প্ৰভু ৰামক সেৱা আগবঢ়াইছিল আৰু নিৰন্তৰ ৰাম নাম স্মৰণ কৰিছিল। ৰাম নামে কেৱল ভৱসাগৰ পাৰ নকৰায়, ৰাম নামে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সকলো দিশতে অগ্ৰসৰ কৰায়, সকলো দুখৰ পৰা মুক্তি প্ৰদান কৰায়। ৰাম নাম মুখে লোৱা আৰু লিখা দুয়োটাই ভক্তিৰ শ্ৰেণীত পৰে। যি পৰম ভক্ত তেওঁ কেতিয়াবা কেতিয়াবা মুখে ৰাম নাম লোৱাৰ লগতে কাগজত লিখাটো মনোনিৱেশ কৰে। যি ৰাম নাম বহীত লিখি থাকে তেওঁৰ ৰামৰ প্ৰতি মনোযোগ বৃদ্ধি হয়, ধৈৰ্য শক্তি বাঢ়ে আৰু ভক্তই তিনিটা তাপ অৰ্থাৎ তিনিটা দুখ, দৈবিক দুখ, আদিদৈবিক দুখ আৰু আদি ভৌতিক দুখৰ পৰা ভক্তই পৰিত্ৰাণ পায়। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, জয় শ্ৰীৰাম, জয় শ্ৰী হনুমান। বন্ধু বান্ধৱীসকল, পাপময় কলিযুগত ৰাম নাম জপ কৰিলে আৰু লিখিলে কি কি মহা লাভ হয়, আজি এই ভিডিঅ'টিৰ জৰিয়তে কিছু কথা আপোনালোকে জানিব পাৰিব। আহক তেন্তে কি কি লাভ হয় জানিবলৈ চেষ্টা কৰোঁ। পাপময় কলিযুগত যিয়ে প্ৰভু ৰামৰ নাম জপ কৰিব, হৃদয়ত চিন্তা কৰিব, তেওঁ সৰ্ব পাপৰ পৰা মুক্তি লাভ কৰিব। কাৰণ ৰাম নাম পাপ বিনাশকাৰী মন্ত্ৰ। ৰাম নামে ব্যক্তিক অপকৰ্মৰ পৰা আঁতৰাই ৰাখে। ৰাম নাম স্মৰণে ব্যক্তিক সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি তোলে। ৰাম নাম জপ কৰিলে পঞ্চ মহাপাপৰ পৰা ৰক্ষা পায়। ধনী বিজ্ঞান অনুসৰি ৰাম নাম স্মৰণ কৰাৰ লগে লগে ব্যক্তিৰ মনৰ পৰা ঋণাত্মক চিন্তাধাৰা আঁতৰি যায়। ধনাত্মক চিন্তাই ব্যক্তিক প্ৰভাৱিত কৰে। ৰাম নাম জপ কৰিলে মন নিৰ্মল হয়, হৃদয়ত এক অদ্ভুত কম্পন হ'বলৈ আৰম্ভ কৰে। ৰাম নাম জপ কৰিলে কোনো ভূত প্ৰেত যখ যখনি ওচৰলৈ নাহে। ৰাম নামে ভয়ানক ৰোগৰ পৰা মুক্তি দিয়ে। ৰাম নামে ব্যক্তিক বৈষয়িক দুখৰ পৰা মুক্তি দিয়ে। ৰাম নাম নিতৌ শ্ৰৱণ আৰু স্মৰণ কৰিলে আধ্যাত্মিক দিশত উন্নতি কৰিব পাৰি। ৰাম নাম জপ কৰিলে অভাৱ অনাটন দূৰ হয়। যি অভাৱ অনাটনে ব্যক্তিক সম্পূৰ্ণ জুৰুলা কৰি তোলে। ৰাম নামে মানুহৰ বিঘিনি দূৰ কৰে। ৰাম নামে অশান্তি দূৰ কৰে। ৰাম নামে পৰিয়ালক সুস্থিৰ কৰি ৰাখে। নিতৌ ৰাম নাম জপ কৰিলে সৰ্বচিন্তাৰ পৰা মুক্তি পায়। আজি কলিযুগত বিভিন্ন প্ৰকাৰৰ অশান্তি, চিন্তা, ঘৰুৱা কণ্ডল আৰু স্ত্ৰী পুৰুষৰ মনোমালিন্য দেখিবলৈ পোৱা যায়। কলিযুগৰ মানুহে আধ্যাত্মিক দিশলৈ যোৱাটো নিবিচাৰে। কলিযুগৰ মানুহে কেৱল ধন, পৰ স্ত্ৰী, পৰ পুৰুষ, পৰ সম্পত্তি, পৰ ধন আত্মসাৎ কৰাত ব্যস্ত হৈ থাকে। কাৰণ কলিযুগৰ মানুহৰ মনক কলিয়ে বিকৃতি ঘটালে। সেইকাৰণে যি লোকে কলিযুগৰ প্ৰভু ৰাম আৰু প্ৰভু হনুমানৰ শ্ৰীচৰণ চিন্তা কৰি নিৰন্তৰ তেওঁলোকৰ নাম জপ, হনুমান চালিচা পাঠ, পূজা আদিত ব্যস্ত থাকে, সেইসকল লোকে সৰ্ব পাপজনিত কৰ্মৰ পৰা পৰিত্ৰাণ পায়। কোনো মহাপাপে সেইসকলক স্পৰ্শ কৰিব নোৱাৰে। কাৰণ ৰাম নামে সৰ্ব পাপ ভস্ম কৰি ব্যক্তিক নিৰ্মল আৰু পবিত্ৰ কৰি তোলে। যি লোকে কলিৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে, সেইসকলে নিৰন্তৰ প্ৰভু ৰামৰ নাম হৃদয়ত স্মৰণ আৰু কাগজত লিখিবলৈ চেষ্টা কৰিব লাগে। ৰাম নাম জপ কৰিলে মানসিক শান্তি বৃদ্ধি হয়। ৰাম নাম জপ কৰিলে সৰ্ব ভয় দূৰ হয়। ৰাম নাম জপ কৰিলে আত্মবিশ্বাস বৃদ্ধি হয়।
ফলত যিকোনো কৰ্ম সাহসেৰে কৰিবলৈ মন যায়। ৰাম নাম নিতৌ জপ কৰিলে মনৰ মলিন ভাৱ দূৰ হয়। ৰাম নাম শ্ৰদ্ধা সহকাৰে স্মৰণ আৰু জপ কৰিলে ব্যক্তিৰ জীৱনলৈ আহিব লগা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পায়। কাৰণ ৰাম হৈছে স্বয়ং নাৰায়ণ। নাৰায়ণে সৰ্বকৰ্তা, তেওঁৱে সৰ্ব বিপদ সমস্যাৰ পৰা ব্যক্তিক ৰক্ষা কৰিব পাৰে। ৰাম নামৰ মহিমা স্বয়ং প্ৰভু ৰামেও বুজি নাপায়। ৰাম নাম মহাশক্তি। যিয়ে শক্তিক চিনিব আৰু বুজিব পাৰে তেওঁ ৰাম নাম স্মৰণ কৰিবলৈ কেতিয়াও এলাহ নকৰে। প্ৰভু ৰামৰ নাম আৰু প্ৰভু হনুমানৰ নাম নিতৌ জপ কৰিলে আধ্যাত্মিক শক্তিৰ সঞ্চাৰ হয়। এটা অদ্ভুত শক্তিয়ে ভক্তসকলক দিব্য ৰূপত ৰক্ষা কৰি থাকে। ৰাম নাম জপ কৰিলে ভয়ানক দুৰ্ঘটনাৰ পৰা বাচি যায়। যি ব্যক্তিয়ে নিতৌ ৰাম নাম জপ কৰে তেওঁ কেতিয়াও দুৰ্ঘটনাত পতিত নহয়। ৰাম নাম জপ কৰিলে আকস্মিক মৃত্যু নহয়। সেইকাৰণে কলিযুগৰ মনুষ্যসকলে নিতৌ ৰাম নামৰ সহায়ত জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিব লাগে। ধন্যবাদ বন্ধু বান্ধৱীসকল। আপোনালোকে যদি প্ৰভু ৰাম আৰু প্ৰভু হনুমানৰ ভক্ত তেনেহ'লে কমেণ্টত তেওঁলোকক স্মৰণ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।